friends, welcome to this class. আমি ইতিমধ্যে 4টা ক্লাস ইলেক্ট্ৰোষ্টেটিক্সৰ ওপৰত ডিসকাস কৰিছিলোঁ। বেসিক ইলেক্ট্ৰোষ্টেটিক ফোর্স কাক কয়, ইলেক্ট্ৰোষ্টেটিক ফোর্সৰ ওপৰত নিউমেৰিকেল কেনেকৈ কৰিব লাগে, চাৰ্জ কাক কয়, কোৱান্টাইজেশ্যন অফ চাৰ্জ কাক কয়, এই গোটেইবিলাক আমি ডিসকাস কৰিছিলোঁ ফার্স্ট ক্লাসটো। তাৰপিছত আমি পিছৰ গ্ৰেজুৱেলি 3টা ক্লাস সিৰিয়ালি আমি কেনেকৈ নিউমেৰিকেল কৰিব পাৰি এইটো প্ৰবলেমবিলাক আমি ডিসকাস কৰিছিলোঁ, প্ৰসেছবিলাক। কাৰণ তহঁতে নিউমেৰিকেল পাৰিবই লাগিব, কাৰণ তহঁতে এণ্ট্ৰেন্স ফেচ কৰিব লাগিব। গতিকে ইলেক্ট্ৰোষ্টেটিক্সৰ লগত নিউমেৰিকেলবিলাক তহঁতে পাৰিবই লাগিব। সেই কনচেপ্টবিলাকেই আমি ডিসকাস কৰিছিলোঁ লাষ্ট 4টা ক্লাছত। আজি আমি আৰু এটা ক্লাস 5 নম্বৰ ক্লাসটো আজি ষ্টাৰ্ট কৰিম। কিন্তু মই লাষ্ট ক্লাছত তহঁতক যি নিউমেৰিকেল দিছিলোঁ, এটা মই ইকুইলিব্ৰিয়াম অফ এ চিষ্টেম অফ এ স্কুৱেৰ, তাৰ ওপৰত মই তহঁতক নিউমেৰিকেল এটা দিছিলোঁ। তাৰে মই তহঁতক গোটেই আইডিয়াখিনি কৈ দিছিলোঁ। নিউমেৰিকেলটো অলমষ্ট কৰি দিয়া গৈছিল, এটা পাৰ্ট তহঁতক কৰিবলৈ দিছিলোঁ। আৰু তাৰ এনচাৰটো কি হ'ব মই বৰ্ডত লিখি দিছোঁ, তহঁতে এনচাৰটো মিলাই চাই ল'লে তহঁতৰ মিলিছেনে নাই। হ'ব? নিউমেৰিকেলটো আছিল ঠিক এনেকুৱা ধৰণৰ। এনেকুৱা এটা স্কুৱেৰ এটা আছে, ইয়াত চাৰ্জ আছে -q, ইয়াতো -q, ইয়াতো -q, ইয়াতো -q। এতিয়া তহঁতে ইয়াত এটা চাৰ্জ প্লেচ কৰ q। এই q ভেলু কিমান হ'ব আৰু ইয়াৰ চাইনটো কি হ'ব, যাতে দ্য হোল চিষ্টেম ইজ ইন ইকুইলিব্ৰিয়াম। এনেকুৱা এটা নিউমেৰিকেল দিছিলোঁ। আৰু মই তহঁতক বুজাই দিছিলোঁ, দিছ চাৰ্জ শুড বি নিগেটিভলি চাৰ্জ, আদাৰৱাইজ দ্য চিষ্টেম উইল নট বি ইন ইকুইলিব্ৰিয়াম কণ্ডিশ্যন। গতিকে এইটো নিগেটিভ চাৰ্জ হ'ব লাগিব, যিটো মই কৈ দিছিলোঁ কিউটো। আৰু কিউৰ মেগনিচিউডটো কিমান হ'ব, ভেলুটো কিমান হ'ব, তহঁতে সেইটো লিখি ল। সেইটো হ'ব এইটো, যিটো তহঁতে কেলকুলেট কৰিব লাগিব। এইটো কিউ ইজ ইকুৱেল টু হ'ল q/4 1 + 2√2। এইটো হৈ গ'ল তাৰ এনচাৰ। এইটো তহঁতে এনচাৰ পাব লাগিব। হ'ল? এতিয়া ইয়াৰ পিছত তহঁতক মই আৰু এটা নিউমেৰিকেল দিছিলোঁ, যে চাৰ্জ এটা কিউৰ ভেলুটো কিমান পাৰ্টত ভাগ কৰিলে মেক্সিমাম ফ'ৰ্চ ডেভেলপ হ'ব। কেলকুলেশ্যনটো কৰি দিছিলোঁ, তহঁতে আৰু এবাৰ নিজে কৰি চাবি। সেইটো নিউমেৰিকেলটো ইম্পৰ্টেণ্ট। আৰু যদি তহঁতে সেইটো নিউমেৰিকেল আৰু বুজা নাই, মোক এবাৰ সুধিবি, মোবাইলত কল কৰিবি, মই তহঁতক দৰকাৰ হ'লে আৰু এবাৰ বুজাই দিম। হ'ব? এতিয়া আমি ইয়াৰ ফাৰ্ডাৰ ইয়াৰ পিছত পাৰ্টটো অলপ ডিছকাছ কৰিব লাগে। এতিয়া এইটো ডিছকাছ আৰু এটা নিউমেৰিকেলৰ আইডিয়া, আমি বেছিক কনচেপ্ট অলপমান আজি শিকিব লাগে নিউমেৰিকেলৰ। এইটো হ'লে এনেকুৱা ধৰণৰ। তহঁতক মই একেবাৰে বেছিকৰ পৰা ষ্টাৰ্ট কৰোঁ, নহ'লে এইটো বুজি নাপাবি। হ'ল? এইটো এনেকুৱা বাৰু, তহঁতে ভাবচোন, ইয়াত এটা পজিটিভ চাৰ্জ আছে, এটা পজিটিভ চাৰ্জ কিউ। ইয়াত আৰু এটা নিগেটিভ চাৰ্জ আছে কিউ। চেম চাৰ্জ, মেগনিচিউডটো চেম, খালি অপজিট চাইন। এটা যদি পজিটিভ, এটা নিগেটিভ। এতিয়া আমি জানো যে পজিটিভে নিগেটিভক এট্ৰেক্ট কৰে, এই পজিটিভটোৱে নিগেটিভটোক এট্ৰেক্ট কৰিব, ইয়াক এইফালে এট্ৰেক্ট কৰিব, ইয়াক এইফালে এট্ৰেক্ট কৰিব। এট্ৰেক্ট কৰাৰ কাৰণে দুইটা ওচৰলৈ আহি ফাইনেলি দুইটা লগ লাগি যাব। এট্ৰেক্টিভ ফ'ৰ্চৰ কাৰণে দুইটা ওচৰলৈ আহি ফাইনেলি কম্বাইন হৈ যাব। কম্বাইন হৈ গ'লে ৰিজাল্টটো কি হ'ব? ডু ইউ হেভ এনি আইডিয়া? তহঁতৰ কিবা আইডিয়া আছেনে যে ইকুৱেল এমাউণ্ট অফ পজিটিভ, ইকুৱেল এমাউণ্ট অফ নিগেটিভ যদি লগ লাগি যায়, টোটেল ভেলুটো কিমান হ'ব? এইটো হৈ যাব 0।
তাৰমানে দ্য বডি উইল বিকাম নিউট্ৰেল, চাৰ্জলেছ হৈ যাব। যিমান পজিটিভ আছে সিমান নিগেটিভ যদি ওচৰলৈ আহি যদি লগ লাগি যায়, দেন দ্য কম্বিনেশ্যন বিকামছ এ নিউট্ৰেল বডি। এই নিউট্ৰেল হৈ যাব, তাৰমানে চাৰ্জলেছ হৈ যাব, পজিটিভো নাথাকে নিগেটিভো নাথাকে। এইটো ষ্টাৰ্টিং পইণ্ট। এতিয়া এনেকুৱা দুই স্ফিয়াৰৰ ওপৰত আজিকালি বহুত নিউমাৰিকেল দিয়ে। স্ফিয়াৰ এনেকুৱা গতিকে ধৰি লওঁ এইটো এটা স্ফিয়াৰ। স্ফিয়াৰ মানে বল এটা, প্লাষ্টিকৰ বল হ'ব পাৰে, যিকোনো স্ফিয়াৰ এটা হ'ল। এতিয়া এই স্ফিয়াৰটোৰ ওপৰত তই চাৰ্জ অলপমান পেলাই দিবি। ইয়াতে চাৰ্জকেইটা ইয়াতে পেলাই দিয়াৰ লগে লগে চাৰ্জকেইটা ইটোৱে সিটোক ৰিপেল কৰিব। ৰিপেল কৰাৰ ফলত এই পজিটিভটোৱে ইয়াক এইফালে ঠেলিব, এইটোৱে এইফালে ঠেলিব, ইকুৱেলি এনেকৈ ডিষ্ট্ৰিবিউট হৈ যাব। নোহোৱা হৈ যাব, নোহোৱা হৈ যাব, চাৰিওফালে ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব, ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ যাব। ভেৰি গুড। এতিয়া হ'ল কি, ইয়াত আছে পজিটিভ চাৰ্জ, আৰু অলপমান দি চাৰ্জ আৰু অলপমান জমা কৰিব। ইমানখিনি চাৰ্জ ইয়াত জমা হৈ আছে। এতিয়া ধৰি লওঁ ইয়াত জমা আছে 1, 2, 3, 4, 5, 6, 7টা চাৰ্জ আছে। 7টা চাৰ্জ আছে হ'ল। আৰু এই চাৰ্জখিনিক মই কিউ বুলি ক'লোঁ। ইয়াত আৰু এটা স্ফিয়াৰ, এইটো ডাঙৰ স্ফিয়াৰ, এইটো সৰু স্ফিয়াৰ। কেয়াৰফুল, মনত ৰাখ, এইটো ডাঙৰ স্ফিয়াৰ, এইটো সৰু স্ফিয়াৰ হ'ল। ইয়াতো মই চেম এমাউণ্ট অফ চাৰ্জ দি 7 হ'ল। 7টা চাৰ্জ মই ইয়াতো দি দিলোঁ। এতিয়া দুইটা স্ফিয়াৰক মই জইন কৰি দিলোঁ তাঁৰ এডাল, মেটালিক ৱায়াৰ এডালেৰে জইন কৰিলোঁ, বা এনেকৈও ক'ব পাৰোঁ এই স্ফিয়াৰটো দাঙি আনি ইয়াৰ লগত টাচি কৰি দিলোঁ। এতিয়া কি হ'ব? বেটা আমি এনেকৈ ইমাজিন কৰ, এইটো এটা স্ফিয়াৰ, এইটো দূৰত আছে, মই মেটালিক ৱায়াৰ এডালেৰে জইন কৰিলোঁ। এতিয়া কি হ'ব? এইটো পজিটিভবিলাকে এই পজিটিভে এই পজিটিভক ৰিপেল কৰিব, এইটোৱে ইয়াক ৰিপেল কৰিব, ইহঁতৰ মাজত ৰিপালচিভ ফ'ৰ্চ আছে। এতিয়া ৰাস্তা এটা পাই গ'ল, এই ৰাস্তাটোৱেদি ৰিপালচিভ ফ'ৰ্চৰ কাৰণে চাৰ্জবিলাক দৌৰিবলৈ ধৰিব, এইফালে যাবলৈ ষ্টাৰ্ট কৰিব, এইফালৰ পৰা এইফালে গুচি গ'ল। কাৰণ পজিটিভে পজিটিভক ৰিপেল কৰে, গতিকে এইপিনে ৰাস্তা এটা খোল খাই গ'ল, সেই ৰাস্তাইদি চাৰ্জবিলাক দৌৰিব ধৰিলে। ইয়াতো এনেকুৱা ৰিপালচিভ ফ'ৰ্চ আছে, ইয়াৰ পৰা চাৰ্জবিলাক ৰিপালচিভ ফ'ৰ্চৰ কাৰণে এইফালে আহি যাব। এতিয়া তহঁতে এটা কথা ভাব, ধৰি লৈ এইটো স্ফিয়াৰ এ, এইটো বি, দুইটাতে চেম চাৰ্জ আছে, 7টাকে চাৰ্জ আছে, চেম এমাউণ্ট অফ চাৰ্জ, কিউ। এতিয়া ই যিমান দূৰে ঠেলিব, ইও সিমান দূৰে ঠেলিব নে? তহঁতে ইমাজিন কৰ কোনটো স্ফিয়াৰ পৰা কোনটো স্ফিয়াৰলৈ চাৰ্জবিলাক যাব। দুইটাতে কিন্তু চাৰ্জ ইকুৱেল আছে। এইটো বহুত চিন্তা কৰিব লগা নিউমাৰিকেল কনচেপ্ট, আগতে সেইটো যায়। দুইটাতে কিন্তু চেম এমাউণ্ট অফ চাৰ্জে আছে, খালি এটা স্ফিয়াৰ ডাঙৰ, এটা স্ফিয়াৰ সৰু। এতিয়া দুইটাৰ ইয়াৰ পৰা চাৰ্জ আহিল, ইয়াৰ পৰা ইয়ালৈ আহিল, দুইটাৰে মাজতে এতিয়া যুদ্ধ লাগিল। ৰিপালচিভৰ ইটোৱে সিটোক ঠেলা ঠেলি কৰিব, ফ'ৰ্চ দিব। কোনে যুদ্ধত জিকিব নে তাতে ৰখি যাব? ভাব। এতিয়া তহঁতে ষ্ট্ৰেংলি তহঁতে ভাবিবি যে ডাঙৰটোৰ পৰা সৰুটোলৈ চাৰ্জবিলাক যাব, নহয়, উল্টা। এই সৰু স্ফিয়াৰটোৰ পৰা ডাঙৰ স্ফিয়াৰটোলৈ চাৰ্জবিলাক আহিবলৈ ষ্টাৰ্ট কৰিব। যদিও দুইটাতে ইকুৱেল চাৰ্জ আছে, তথাপিতো সৰুটোৰ পৰাহে ডাঙৰটোলৈ চাৰ্জবিলাক দৌৰিব। তাৰমানে সৰুটোৱে বেছি জোৰে ঠেলিব আৰু এই ডাঙৰটোৱে লাহে লাহে ঠেলিব। কিয় হ'ল এইটো? ইয়াৰ কাৰণ এটাই, এইটো ডাঙৰ স্ফিয়াৰ হোৱাৰ কাৰণে চাৰ্জবিলাক যেতিয়া ডিষ্ট্ৰিবিউট হৈ গ'ল, তাহাঁতৰ মাজৰ গেপবিলাক বেছি হৈ গ'ল। কাৰণ চাৰ্ফেচ এৰিয়াটো বেছি, গতিকে দূৰে দূৰে আছে চাৰ্জ।
চাৰ্জ দূৰে দূৰে থাকিলে তাহাঁতৰ মাজত ৰিপালচিভ ফ'ৰ্চটো কম হ'ব কিন্তু এই স্ফিয়াৰটো সৰু ইহঁতৰ মাজত গতিকে ইয়াত যদিও চেম চাৰ্জ আছে চাৰ্জবিলাকৰ মাজত গেপটো হ'ল কম হ'ব কাৰণ ইয়াত চাৰ্ফেচ এৰিয়া কম গতিকে চাৰ্জবিলাক ওচৰা ওচৰিকৈ আছে চাৰ্জ যদি ওচৰলৈকে থাকে তাহাঁতৰ মাজৰ ৰিপালচিভ ফ'ৰ্চটো বেছি হ'ব গতিকে ইহঁতৰ মাজৰ ৰিপালচিভ ফ'ৰ্চটো বেছি হ'ব তাৰমানে ধৰি লওক এইফালৰ পৰা দিয়া ফ'ৰ্চ F1 এইফালৰ পৰা দিয়া ফ'ৰ্চ F2 কোনটো ডাঙৰ হ'ব তেতিয়াহ'লে ভাব F2 will be greater than F1 গতিকে কি হ'ব F2 ঠেলিছে F1 ঠেলিছে since F2 is greater than F1 F2 এই চাৰ্জবিলাকক ঠেলি লৈ আহিব এইপিনে গতিকে ইয়াৰ পৰা ইয়ালৈ চাৰ্জ গুচি আহিব অলপমান আহিব আহি ইয়াত বেছি চাৰ্জ জমা হৈ যাব আৰু ইয়াতে কম হ'ব কেতিয়ালৈকে ইয়াতে কমি যাব চাৰ্জ আৰু ইয়াতে বাঢ়ি যাব কেতিয়া ৰৈ যাব যেতিয়া দুইটাৰ মাজৰ ৰিপালচিভ ফ'ৰ্চটো ইকুৱেল হৈ যায় ভাবিব যে ইকুৱেল কেতিয়া হ'ব ইয়াত যেতিয়া চাৰ্জ কমি যাব কমি যোৱাৰ লগে লগে তাহাঁতৰ মাজত গেপটো বাঢ়ি যাব গেপ বাঢ়ি যোৱাৰ লগে লগে F2টো সৰু হ'বলৈ ষ্টাৰ্ট কৰিব আৰু ইয়াত চাৰ্জ আহি যোৱাৰ লগে লগে তাহাঁতৰ মাজৰ গেপবিলাক কমি গ'লে ৰিপালচিভ ফ'ৰ্চটো বাঢ়ি যাব ফাইনেলি F1টো ডাঙৰ হৈ গৈ ফাইনেলি F2 will become equal to F1 যেতিয়া এইটো ঘটনা হ'ব তেতিয়া দুইটাই ঠেলি সমান হৈ গ'ল দুইফালৰ পৰা সেইখিনি জেগাতেই flow of charge will be stopped সেইখিনি জেগাত চাৰ্জ ফ্ল'টো ৰখি যাব তেতিয়াহ'লে তহঁতে এইটো কিহৰ ওপৰত ডিপেণ্ড কৰিলে তাৰমানে এমাউণ্ট অফ চাৰ্জ বিগিনিঙতে মন কৰি দুইটাতে কিন্তু সমান চাৰ্জ আছে ইকুৱেল চাৰ্জ আছে তথাপিতো ইয়াৰ পৰা ইয়ালৈহে চাৰ্জখিনি ফ্ল' কৰিছে তেতিয়াহ'লে কি প্ৰপাৰ্টিৰ ওপৰত ডিপেণ্ড কৰে এমাউণ্ট অফ চাৰ্জৰ ওপৰত তাৰমানে ডিপেণ্ড নকৰে এমাউণ্ট অফ চাৰ্জৰ ওপৰতো ডিপেণ্ড কৰিব এটা সৰু ফেক্টৰ আছে কিন্তু ইয়াততো দুইটা ইকুৱেল তেতিয়াহ'লে বেচিকেলি কি প্ৰপাৰ্টিৰ ওপৰত ডিপেণ্ড কৰে এইটো পটেনচিয়েল বুলি কয় ইয়াৰ পটেনচিয়েল বেছি আছিল ইয়াত পটেনচিয়েল কম আছিল ইলেক্ট্ৰিক পটেনচিয়েল যিটো আমি পিছত পাম 3টামান ক্লাছৰ পিছত আমি ইলেক্ট্ৰিক পটেনচিয়েল পাই যাম তেতিয়া আমি এই কনচেপ্টটো ডিছকাছ কৰিম যে চাৰ্জ হায়াৰ পটেনচিয়েলৰ পৰা লোৱাৰ পটেনচিয়েললৈ ফ্ল' কৰিব সেইটো আমি পিছত পাম কিন্তু বেছিক কনচেপ্টটো অকণমান আইডিয়াটো আজিয়ে তহঁতক দি দিলোঁ হ'ল গতিকে এনেকুৱা টাইপৰ নিউমাৰিকেল তহঁতক দিব কেনেকৈ তেতিয়াহ'লে ইলেক্ট্ৰষ্টেটিক্সত তহঁতে এনেকুৱাকৈ দিব চা চিম্পল প্ৰব্লেম ডিছকাছ কৰিম আমি এনেকুৱা দুইটা স্ফিয়াৰ আমি ইকুৱেল লৈ ল'ম ইকুৱেল এইটো এটা স্ফিয়াৰ আৰু দুইটা স্ফিয়াৰৰে ৰেডিয়াছ ইকুৱেল ইয়াৰ ৰেডিয়াছ R1 ইয়াৰ R2 আৰু মনত ৰাখ R1 ইকুৱেল টু R2 হ'ল এতিয়া আমি এটা কাম কৰোঁ ইয়াত চাৰ্জ দি দিওঁ ইয়াতো সেম এমাউন্ট অফ চার্জ দি দিব দুইটাতে সেম এমাউন্ট আর দুইটাতে চার্জ সেম এমাউন্ট আর দুইটারে রেডিয়াসটো ইকুৱেল তাৰমানে আইডেন্টিকেল স্ফিয়াৰ্স এতিয়া এটা কাম কৰোঁ এতিয়া তাৰ এডালৰে জইন কৰোঁ বা এই স্ফিয়াৰটো ইয়াক আমি টাচ কৰি দিওঁ এতিয়া কি হ'ব ইহঁতৰ মাজত যিমান ৰিপালচিভ ফ'ৰ্চ হ'ব ইহঁতৰ মাজতো সেম ৰিপালচিভ ফ'ৰ্চ হ'ব তাৰমানে এই ঘটনাত কি হ'ব ইয়াত যিমান চাৰ্জ আছে ইয়াতো সিমান আৰু সাৰফেস এৰিয়া ইকুৱেল কাৰণ ৰেডিয়াছ ইকুৱেল গতিকে চাৰ্জবিলাকৰ মাজত গেপ বহুত সমান সমান ইয়াত যিমান গেপ আছে ইয়াতো সেম গেপ গতিকে ৰিপালচিভ ফ'ৰ্চটো ইকুৱেল হ'ব এতিয়া যদি তই তাৰ এডালৰে জইন কৰ তেতিয়া কিন্তু ইয়াৰ পৰা ইয়ালৈ চাৰ্জ আৰু ফ্ল' নকৰে ৰৈ যাব তাতে ৰৈ যাব নো চাৰ্জ উইল ফ্ল' ফ্ৰম এনি স্ফিয়াৰ to the other one হ'ল আমি সিম্পলেষ্ট প্ৰব্লেম এইটোহে আমি ডিছকাছ কৰোঁ যে যদি ৰেডিয়াছটো ইকুৱেল হয় আইডেন্টিকেল স্ফিয়াৰ হয় তেতিয়া কেনেকুৱা টাইপৰ নিউমাৰিকেল দিব পাৰে তহঁতক হ'ল এটা
এটা তহঁতে এইটো গম পালি এইবাৰ আমি বেলেগ ধৰণে ভাবো গোটেই এনেকুৱা এইটো এটা স্ফিয়াৰ ইয়াত চাৰ্জ আছে কিউ কিন্তু ইয়াত কোনো চাৰ্জ নাই আৰু এইটো আইডেন্টিকেল স্ফিয়াৰ ইয়াৰ ৰেডিয়াছ যদি r ইয়াৰ r কিন্তু ইয়াত কোনো চাৰ্জ নাই ইয়াত চাৰ্জৰ ভ্যালুটো 0 এতিয়া ধৰি লওঁ বোলে মই এই স্ফিয়াৰটো আনি ইয়াক টাচ কৰি দিলোঁ এনেকৈ কানেক্ট কৰিলোঁ বা ধৰি লওক তার এডালৰে জইন কৰি দিলোঁ ৱায়াৰ এডালৰে কণ্ডাক্টৰ এটাই দি জইন কৰি দিলোঁ নাও হোৱাট উইল হেপেন এতিয়া কি হ'ব চাহ ইয়াত কোনো চাৰ্জ নাই কিন্তু ইয়াত চাৰ্জ আছে আৰু চাৰ্জবিলাকৰ মাজত ৰিপালচিভ ফোৰ্চ ডেভেলপ হ'ব পজিটিভক ৰিপেল কৰিব গতিকে ৰিপালচিভ ফোৰ্চৰ কাৰণে এই ৰাস্তাটোৱেদি চাৰ্জবিলাক আহিবলৈ ষ্টাৰ্ট কৰিব ইয়াৰ পৰা চাৰ্জবিলাক ইয়ালৈ আহিব আহি লাহে লাহে ইয়াত চাৰ্জ জমা হ'ব আৰু ইয়াত লাহে লাহে কমি যাব ফাইনেলি কি হ'ব ইয়াত যদি তিনিটা চাৰ্জ থাকি গ'ল ইয়াতো তিনিটা চাৰ্জ আহি যাব যেতিয়া দুইটাতে ইকুৱেল চাৰ্জ আহি যাব তাহাঁতৰ মাজৰ গেপটো হত ইকুৱেল হৈ যাব গেপ ইকুৱেল হৈ গ'লে ৰিপালচিভ ফোৰ্চ ইকুৱেল হ'ব আৰু তাৰপিছত ফ্ল' অফ চাৰ্জ উইল বি ষ্টপ তাৰপিছতে ষ্টপ হৈ যাব ইয়াৰ অৰ্থ হ'ল আইডেণ্টিকেল গতিকে তহঁতে এই কনচেপ্টটো আকৌ এতিয়া বুজি লওক দুটা আইডেণ্টিকেল স্ফিয়াৰ আছে এটা চাৰ্জ নাই এটা চাৰ্জ আছে এতিয়া যদি তই দুইটা টাচ কৰি দিয় দি যদি দূৰলৈ লৈ যাওঁ দেখা পাবি ইয়াত জমা চাৰ্জৰ আধাখিনি ইয়াত গুচি যাব আধাখিনি ইয়াত থাকি যাব সেইটোহে ইম্পৰ্টেণ্ট পইণ্ট হ'ল এইখিনি তহঁতে এতিয়া ক্লিয়াৰ কাট বুজি পাব লাগে এইটো এটা আইডিয়া আৰু বেলেগ এটা পচিবল আৰু এটা আইডিয়া এতিয়া আমি ডিছকাছ কৰিম নাই নালাগে দে আগতে আমি ইয়াৰ ওপৰতে বেছ কৰা নিউমাৰিকেল এটা কৰি পেলাম হ'ব ব্লিক নিউমাৰিকেল এটা দি two identical spheres are separated by a certain distance one sphere contains a charge of twice q and the other sphere contains a charge q এটা স্ফিয়াৰৰ চাৰ্জ আছে twice q এটাত আছে q আৰু দুইটাৰ মাজত এটা সাৰ্টেন ডিসটেন্স আছে এইটো এটা সাৰ্টেন ডিসটেন্স এতিয়া এনেকৈ নেক্সট পাৰ্ট as a result the two spheres repel each other by a force F. Now, full stop delete. Now, one sphere is touched to the other sphere. Touch. Now, one sphere is touched to the other sphere, and they are placed in their same position. What will be the new force between the two spheres? What will be the new force between the two spheres? All. এতিয়া নিউমাৰিকেলটো কৰা যাব কেনেকৈ এইটো এটা স্ফিয়াৰ এই স্ফিয়াৰটো চাৰ্জ আছে টুৱাইচ কিউ ইয়াত আছে কিউ আৰু দুইটাৰ মাজত সাৰ্টেন ডিসটেন্স আছে
এনেকুৱা নিউমেৰিকেল বিলাকত ডিষ্টেন্সটো সদায় চেণ্টাৰৰ পৰা চেণ্টাৰলৈ ধৰিবি ইয়াৰ পৰা ইয়ালে ইয়াৰ পৰা ইয়ালে চেণ্টাৰ টু চেণ্টাৰ ধৰিব লাগে কিয় চেণ্টাৰ টু চেণ্টাৰ জেনেৰেলিটো চাৰ্জবিলাক ইয়াতহে আছে চাৰ্ফেচৰ ওপৰতহে আছে তথাপিতো আমি চাৰ্জবিলাক কিয় চেণ্টাৰৰ পৰা জুখিলোঁ ইয়াৰো ল এটা আছে ডেট ইজ কল্ড গছেছ থিয়ৰম এইটো আমি পিছত ডিছকাছ কৰিম গাউছ GAUSS গছে থিয়ৰম বুলি এটা ল আছে সেই লটোৱে আমাক কৈছে যে যদিও গোটেই চাৰ্জখিনি যদি স্ফিয়াৰৰ চাৰ্ফেচত থাকে দ্য হোল চাৰ্জ কেন বি কনচিডাৰ্ড টু বি চিটুৱেটেড এট দ্য চেণ্টাৰ গোটেই চাৰ্জখিনিক আমি চেণ্টাৰত থকা বুলি ধৰিব পাৰোঁ এই চাইণ্টিষ্টজনে আমাক সেই থিয়ৰিটো উলিয়াই গৈছে আমি লেটাৰ অন এইটো আমি ডিছকাছ কৰিম হ'ব অ'কে গতিকে আমি চেণ্টাৰৰ পৰা চেণ্টাৰলৈ ডিষ্টেন্স ল'লোঁ আৰু এতিয়া আমাৰ এইটো পিকচাৰ আঁকি ল এতিয়া তহঁতক কৈছে এটাত আছে টুৱাইচ কিউ এটাত আছে কিউ এটা স্ফিয়াৰ ইটো স্ফিয়াৰক ৰিপেল কৰিব ৰিপালচিভ ফ'ৰ্চৰ এফ বুলি কৈছে এফৰ ভেলু তহঁতে জানো এইটো হ'ব 1/4 এপসাইলন নট টুৱাইচ কিউ ইনটু কিউ ডিভাইডেড বাই ইয়াৰ পৰা ইয়ালে ডিষ্টেন্স r স্কুৱেৰ এক নম্বৰ পাৰ্টটো এতিয়া নেক্সট কৈছে যে স্ফিয়াৰটো আমি ইয়াক টাচ কৰি দিম যেতিয়া তই টাচ কৰি দিবি এতিয়া কি হ'ব দুইটা আইডেন্টিকেল স্ফিয়াৰ কাৰ ৰিপালচিভ ফ'ৰ্চ বেছি হ'ব ইয়াৰ বেছি হ'ব ইয়াৰ কম হ'ব গতিকে ইয়াৰ পৰা ইয়ালৈ চাৰ্জটো যাবলৈ ষ্টাৰ্ট কৰিব টুৱাইচ কিউৰ পৰা কিউ এই ছেকেণ্ড স্ফিয়াৰটোলৈ চাৰ্জ দৌৰিব ফাইনেলি যেতিয়া দুইটা স্ফিয়াৰতে ইকুৱেল চাৰ্জ ডিষ্ট্ৰিবিউট হৈ যাব তাতে ফ্ল'টো ষ্টপ হৈ যাব এতিয়া ইকুৱেলি ডিষ্ট্ৰিবিউট কেনেকৈ হ'ব আমি সেইটো চাওঁ কেনেকৈ ইয়াত কিমান জমা আছে টুৱাইচ কিউ ইয়াত কিমান জমা আছে কিউ টোটেল চাৰ্জ কিমান হ'ল টুৱাইচ কিউ প্লাছ কিউ টোটেল ইমানখিনি চাৰ্জ হ'ল এতিয়া এই টোটেল চাৰ্জখিনি ইকুৱেলি দুটা পাৰ্টত ভাগ হ'ব এটা পাৰ্ট ইয়াত থাকি যাব এটা পাৰ্ট ইয়াত এটা ইয়াত এটা ইয়াত তাৰমানে ইয়াৰ অৰ্থ হ'ল এটা স্ফিয়াৰত কিমান চাৰ্জ থাকিব 3q ডিভাইডেড বাই 2 সেকেন্ডটো গুছি যাব 3q ডিভাইডেড বাই 2 এটা স্ফিয়াৰত ইমান যাব এটা কিমান যাব বঢ়িয়া ইকুৱেলি ডিস্ট্ৰিবিউট হৈ গ'ল তাৰ পিছত এতিয়া স্ফিয়াৰ কিটাটো আকৌ আগৰ জেগালৈ লৈ গ'লি তাৰমানে এতিয়া আমি এইটোকে আকৌ নতুনকৈ এনেকৈ ভাবিব পাৰোঁ চাবি এতিয়া নতুন পিকচাৰটো এনেকুৱা হ'ল ইয়াত আহি গ'ল 3q বাই 2 ইয়াতো আহি যাব 3q ডিভাইডেড বাই 2 এতিয়া দুইটাৰে মাজত নতুন ফ'ৰ্চ কিমান হ'ব উলিয়াব দিছে হ'ল চিম্পল এই নতুন ফ'ৰ্চটোক তই এফ ডেছ বুলি কওঁ এফ ডেছ ইজ ইকুৱেল টু চেম ফৰ্মুলা কোলাম্বছ ল 1/4 pi epsilon naught 3q by 2 3q by 2 divided by r square whole এতিয়া ইয়াক আমি এটা কাম কৰোঁ চা 3 into 3 9 আৰু তলত আহিলে 4 গতিকে 9 4 into 1/4 pi epsilon naught q square divided by r square কিন্তু ইয়াত 2 এটা আছে ইয়াত 2 এটা নাই আমি বুদ্ধি কৰি এনেকুৱা কৰিম ইয়াত 2 এটা এক্সট্ৰা লিখিম লিখিলো কিউ স্কোয়াৰ লিখিলো ওপৰত 2 এটা লিখিলে তলত 2 এটা দি মাল্টিপ্লাই কৰি দিওঁ r স্কোয়াৰ আহি গ'ল
এইটো r স্কয়াৰ 9/8 এই পাৰ্টটোৱে কি বুজাইছে এখিনি হয় নে নহয় এইটো পাৰ্ট এইখিনি মানে f গতিকে এইখিনি মানে f গতিকে নতুন ফোর্স হ'ব the new force between the two spheres will be 9/8 into f হল ইয়াৰ পৰা আৰু এটা কনক্লুজন হতে পাব পাৰো প্ৰথমতে ইয়াৰ মাজত একেখিনি চাৰ্জ এইটো আছিল যিমান চাৰ্জ প্ৰথমতে আছিল টুৱাইস q টোটাল চাৰ্জ আছিল 3q পিছতো 3q ইকুৱেলি ডিস্ট্ৰিবিউট হল ৰিএডজাস্ট হল গুটেখিনি ৰিডিস্ট্ৰিবিউশন হল চাৰ্জ সেম থাকিল স্ফিয়াৰ সেম থাকিল সেম ডিস্টেন্স থাকিল কিন্তু আগতে যদি ফোর্স আছিল f এতিয়া 9/8 into f আগতকে ফোর্সটো বাঢ়ি গল নে কমি গল ভাব রিপালসিভ ফোর্স কাৰণ পজিটিভ আগতকে বাঢ়ি গল নে কমি গল এটো 1 তকে ডাঙৰ 9/8 1 তকে ডাঙৰ তাৰনে নতুন ফোর্সটো আগতকে বাঢ়ি গল যেতিয়া দুইটা স্ফিয়াৰ জয়েন কৰি দিলি বি আগৰ জেগালৈ লৈ গলি রিপালসিভ ফোর্স উইল বি ইনক্রিজড এটো ইয়াৰে কনসেপ্ট এটো তহঁত খুধি দিব পাৰি নে কথা নিউমেৰিক সেই কনসেপ্টটো লিখি লবি যদি স্ফিয়াৰ দুটা আমি টাচ কৰি দি যদি আকৌ আগৰ জেগালৈ নিও the repulsive force between the two spheres will be increased. It's an important concept. Hold. Next. Are you at a numerical diazok? Anechoic. Two identical spheres contains charges of twice q and minus q. Whole এতিয়া আমি এটা কাম কৰো আগতে এই পাৰ্টটো আমি চাই লওঁ পিকচাৰটো কি আইডেন্টিক্যাল স্ফিয়াৰ মানে এটা স্ফিয়াৰ ইয়াত আছে টুৱাইস কিউ ইয়াত আছে মাইনাস কিউ দুইটাৰ মাজৰ ডিসটেন্স cr তহঁতে কোৱাচোন এটা পজিটিভ চাৰ্জ এটা নিগেটিভ পজিটিভে নিগেটিভক এট্ৰাক্ট কৰিব গতিকে এতিয়া দুইটাৰ মাজত অ্যাট্ৰাক্টিভ ফোর্স হ'ব গতিকে লিখি লওঁ নিউমেৰিকেল as a result the two spheres attract each other by a force f well, full stop. Now, one sphere is touch to the other sphere. Eta sphere, itu sphere kami touch korai dilu. And the two spheres are again placed their original positions what will be the new force between the two spheres হল এতিয়া তহঁতে নিজে ভাবিতে এইটো কেনেকৈ কৰিবি চিন্তা কৰ আগতেতো অলপ আগতে আমি দুইটা স্ফিয়াৰতে পজিটিভ চাৰ্জ দিছিলোঁ কিন্তু এতিয়া কি হ'লে এটা পজিটিভ আছে এটা নিগেটিভ আছে ইকুৱেল চাৰ্জ হ'লেতো কথাই নাই নেট ফোর্স এতিয়া 0 হৈ যাব কিয় এটা স্ফিয়াৰৰ যেন যিমান চাৰ্জ আছে পজিটিভ সেকেন্ডটো যদি সিমান নিগেটিভ আছে টাচ কৰি দিয়াৰ লগে লগে দুইটা বডি নিউট্ৰেল হৈ যাব চাৰ্জলেছ হৈ যাব then there will be no force between the two spheres
কিন্তু ইয়াত ইকুৱেল চাৰ্জ নাই, এটাত বেছি চাৰ্জ আছে, এটাত কম চাৰ্জ আছে। এতিয়া কি হ'ব ভাব, মই বুজাই দিছোঁ, ভালকৈ চাবি, ধুনীয়া নিউমাৰিকেল, ভালকৈ চাবি। এই টুৱাইচ কিউটো তই আগতে আমি ইহঁতৰ মাজৰ ফ'ৰ্চটো কি হ'ব আমি চেক কৰোঁ। ইহঁতৰ মাজৰ ফ'ৰ্চটো হ'ল F ইজ ইকুৱেল টু 1/4 পাই এপচাইলন নট টুৱাইচ কিউ ইনটু কিউ। মাইনাছ চাইনটো পাতিব নালাগে, মই অলৰেডি কৈছিলোঁ। ফ'ৰ্চৰ নিগেটিভ চাইনটো কেতিয়াও নেপাতিবি। নিগেটিভে মাত্ৰ ডাইৰেকশ্যন বুজাই, ইয়াত একো নুবুজায়। ডিভাইডেড বাই আৰ স্কুৱেৰ পালি এইটো, বা ইয়াকে তহঁতে এনেকৈ লিখিব পাৰ 1/4 পাই এপচাইলন নট টুৱাইচ কিউ স্কুৱেৰ ডিভাইডেড বাই আৰ স্কুৱেৰ হৈ গ'ল। এতিয়া এটা কাম কৰা যাম, নেক্সট ষ্টেপত কি কৈছে, এই স্ফিয়াৰটো দাঙি আনি ইয়াক টাচ কৰি দিব। যেতিয়া তই টাচ কৰি দিবি, এই টুৱাইচ কিউটো মই এনেকৈ লিখিম, কিউ প্লাছ কিউ। ইয়াত আছে মাইনাছ কিউ। এতিয়া মন দি চা, এইখিনি বহুত ইম্পৰ্টেণ্ট। ইয়াৰে মাইনাছ কিউৱে ইয়াৰ প্লাছ কিউ নিউট্ৰেল কৰি দিব, কেঞ্চেল কৰি দিব। এই নিগেটিভ এই পজিটিভ লগ লাগি চাৰ্জলেছ হৈ যাব, জিৰ' চাৰ্জ। তাৰমানে এইটোৱে এইটো নাইকিয়া কৰি দিলে। কিন্তু এইটো স্ফিয়াৰত কিউ চাৰ্জ আৰু থাকি গ'ল। ইয়াত কোনো চাৰ্জ নাই, ইয়াত কিন্তু কিউ চাৰ্জ এক্সট্ৰা থাকি গ'ল। ইয়াত আধা চাৰ্জ ইয়াৰ চাৰ্জখিনিয়ে নাইকিয়া কৰি পেলালে, ইউ নাইকিয়া হ'ল, ইয়াৰ নাইকিয়া। এই চাৰ্জখিনিয়ে থাকি গ'ল। এতিয়া এই চাৰ্জখিনি আকৌ পজিটিভে ৰিপেল কৰে, গতিকে খেলি ঠেলি ইয়ালৈ অলপমান চাৰ্জ পঠাই দিব। আৰু দুইটা আইডেণ্টিকেল চাৰ্জ আছে, আইডেণ্টিকেল স্ফিয়াৰ্ছ আছিল, ৰেডিয়াছ সমান। গতিকে দুইটাতে এই কিউব চাৰ্জখিনি ইকুৱেলি দুটা ভাগত ভাগ হৈ যাব। যদি ইকুৱেলি ভাগ হয়, ইয়াত কিমান আহি যাব, ইয়াত কিমান আহিব, ইয়াত আহিব Q/2, ইয়াত আহি যাব Q/2। কিন্তু মনত ৰাখ, এতিয়া দুইটা স্ফিয়াৰ কিন্তু পজিটিভ হৈ গ'ল। এতিয়া দুইটা স্ফিয়াৰ পজিটিভ। আগতে এটা পজিটিভ আছিল, এটা নিগেটিভ আছিল, ইটোৱে সিটোক এট্ৰেক্ট কৰিছিল। এতিয়া দুইটাতে কিন্তু পজিটিভ চাৰ্জ আহি গ'ল। এতিয়া আমি এই দুইটাক নি আকৌ আগৰ জেগাত পাতি দিলোঁ। পিকচাৰটো মই এনেকৈ বনাম, এতিয়া ইয়াকে আমি হেৰি কৰি দিম, কনভাৰ্ট কৰি দিম। ঠিক আছে, ইয়াত বেলেগে আহি দিছে। ইয়াত আহি গ'ল Q/2, ইয়াত আহি গ'ল Q/2, দুইটাৰে মাজৰ ডিষ্টেঞ্চ R। এতিয়া দুইটাৰে মাজত ভাব, এইটো পজিটিভ, এইটো পজিটিভ। এতিয়া এট্ৰেক্ট কৰিব নে ৰিপেল কৰিব? এতিয়া ৰিপেল কৰিব। আগতে দুইটা ইটোৱে সিটোক এট্ৰেক্ট কৰিছিল, এতিয়া কিন্তু ৰিপেল কৰিব। এই নতুন ফ'ৰ্চৰ ভেলুটো কিমান হ'ব? নতুন ফ'ৰ্চৰ ভেলু হ'ব Fs is equal to 1/4 pi epsilon naught Q/2 divided by R square. 8 goes to 2 into 2 means 4. Q square by R square. কিন্তু ইয়াত 2 এটা আছে, গতিকে মই এনেকৈ কৰিম, 2 এটা ইয়াতো লিখিম, ইয়াতো এটা 2 লিখি দিম। হ'ল। এতিয়া এইটো হৈ গ'ল 1/8। এইখিনিয়ে কি বুজায়? এইখিনি হৈ গ'ল এইখিনি, তাৰমানে F। গতিকে চা, নতুন ফ'ৰ্চটো হ'ব অৰিজিনেল ফ'ৰ্চতকৈ বহুত কমি যাব, F/8 টাইমছ হ'ব। হ'ল। এইটো এনচাৰ, কিন্তু মনত ৰাখ, এই লাইনটো লিখি থ। Now the two spheres will repel each other.
সেই লাইনটো দৰকাৰী বিগিনিঙতে আছিল ইটোৱে সিটোক এট্ৰেক্ট কৰিছিল এতিয়া কিন্তু ইটোৱে সিটোক ৰিপেল কৰিব দ্যাট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ হ'ল বঢ়িয়া এতিয়া আৰু এটা এনেকুৱা টাইপৰ নিউমাৰিকেল কৰা যাওক Then two identical spheres contains equal amount of charge repel each other by a force F. તમને এইটো ৰিপেল হ'বলৈ হ'লে দুইটাতে পজিটিভ বা দুইটাতে নিগেটিভ পজিটিভহে ধৰি লৈছোঁ আৰু ইহঁত ৰিপেল ইচ আদাৰ বাই এ ফ'ৰ্চ এফ হ'ল এতিয়া কৈছে now one identical uncharged sphere যাৰ কোনো চাৰ্জ নাই sphere is brought in contact with one sphere then it is touched to the other sphere. Then it is removed from the scene. What will be the new force between the two spheres? লিখিল what will be the new force between the two spheres? চাবি এতিয়া প্ৰথম পাৰ্টটো এইটো সেকেন্ড পাৰ্টটোত কি কৰিলে প্ৰথমে আনচাৰ স্ফিয়াৰ এটা আনি ধৰিল ইয়াক টাচ কৰি দিলি ইয়াক টাচ কৰাৰ লগে লগে ইয়াৰ পৰা চাৰ্জ ইয়ালৈ আহি যাব আৰু আইডেণ্টিকেল ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব ইয়াত আহি যাব q/2 ইয়াত আহি যাব q/2 হৈ গ'ল এতিয়া এই স্ফিয়াৰটো লৈ গৈ তই ইয়াক টাচ কৰি দে ইয়াৰ পৰা ইয়ালৈ লৈ গৈ ইয়াক টাচ কৰি দে ইয়াত চাৰ্জ আছে কিন্তু q/2 এইটো নাই আৰু ইয়াত গুচি গ'ল এতিয়া কি হ'ব ইয়াত কম চাৰ্জ আছে ইয়াত বেছি চাৰ্জ আছে দুইটাৰ মাজৰ ৰিপালচিভ ফ'ৰ্চ ডেভেলপ হ'ব আইডেণ্টিকেল গতিকে ইকুৱেলি দুইটাতে এইটো আৰু এইটো মিলাই টোটেল চাৰ্জটো ইকুৱেলি ডিভাইড হৈ যাব দুইটাৰ মাজত কিমানকৈ ডেভেলপ হ'ব চাবি দুইটাৰ মাজত টোটেল চাৰ্জ আছিল এইখিনি q + q/2 তাৰ মানে হ'ল 3q/2 দুইটাৰ টোটেল চাৰ্জ এইখিনি এতিয়া এইখিনি সমানে দুটা ভাগত ভাগ হ'ব ইকুৱেলি গতিকে এটা ভাগত হ'ব এইটো 3q/4 আৰু ইটো স্ফিয়াৰটো হ'ব 3q/4 আধা এটা যাব ইমান এটা যাব ইমান হ'ল তাৰমানে এই স্ফিয়াৰ দুটাৰ এটা আহি যাব এইখিনি 3q/4 ইয়াতো আহি যাব 3q/4 এতিয়া তই এই স্ফিয়াৰটো চিনৰ পৰা আঁতৰাই দিলি তাৰমানে ইয়াত চাৰ্জ এইটো আঁতৰি গ'ল এই স্ফিয়াৰটো আঁতৰি গ'ল এইটোতো অলৰেডি নাইকিয়া হৈছে এতিয়া নতুন চিটুৱেশ্যনটো হ'ব এইটো এতিয়া এই স্ফিয়াৰ দুটা ইটোৱে সিটোক কিমান ফ'ৰ্চেৰে ঠেলিব
কিমান ফ'ৰ্চ দিব চিম্পল এইটো ফৰ্মুলা এপ্লাই কৰ f dash is equal to 1/4 pi epsilon naught q by 2 3q by 4 divided by r square 3/8 whole 3/8 ইয়াত আহি গ'ল এইটো 1/4 pi epsilon naught q square divided by r square এইখিনি মানে মিনিম হৈ কৰি এইটো গতিকে ইয়াত f পাত 3/8 into f. This is the new force between the two spheres. এতিয়া sphere দুটাৰ মাজত নতুন force এইটো হ'ব হল ক্যালকুলেশনটো নিজে কৰ বুজিবলৈ চেষ্টা কৰ যদি ধৰি লৈ এনেকুৱা হয় এটো কিন্তু তহঁতে নিজে কৰিবি মই নিউমেৰিকেলটো বনাইও দিব খোজা নাই বেছিক আইডিয়াটো কৈ দিছোঁ মই ধৰণে নিউমেৰিকেলটো এইটো এনেকৈ দিছোঁ এটা পজিটিভ আছিল ইয়াতো সেম এমাউন্ট অফ পজিটিভ আছে এটো কিন্তু অলপমান টাফ কিন্তু নিজে কৰিবি আইডিয়াটো কৈ দিছোঁ নিউমেৰিকেলটো নিজে বনাবি হ'ব খালি শুনি লম মনে অলপ আগতে ইয়াতো পজিটিভ আছিল ইয়াতো পজিটিভ ধৰি ল এবাৰ এনেকুৱা হয় ইয়াত বোলে নিগেটিভ আছে এইটো পজিটিভ এটো নিগেটিভ হল নতুন নিউমেৰিকেল তাৰ পিছত তহঁতে কি কৰিবি দুইটাৰ মাজত ফ'ৰ্চ এফে আহিব এইটো আহিব কাৰণ সাইনটো না আমি জেনেৰেলি ইয়াত নেপাতো গতিকে এইটোৱে থাকে এতিয়া কি কৰিবি আইডেন্টিক্যাল স্ফিয়াৰ এটা আনসাৰ এটা আমি ইয়াক টাচ কৰি দিলে কি হ'ব ইয়াত আধা গুচি যাব ইয়াত আধা গুচি যাব এই স্ফিয়াৰটো নি ইয়াক টাচ কৰি দিবি দিলে ইয়াত আছে পজিটিভ ইয়াত আছে নিগেটিভ এতিয়া কি হ'ব দুইটা ইয়াক এনেকে ভাগ কৰিবি এই বস্তুটো চা এইটো ধুনীয়া নিউমেৰিকেল এই বস্তুটো এনেকে ভাঙি পেলা q by 2 plus minus q by 2 মানে minus q by 2 আৰু minus q by 2 minus q by 2 minus q by 3 লগ লাগি এটো minus q হয় এতিয়া তুই এই স্ফিয়াৰটো যেতিয়া টাচ কৰিবি এই পাৰ্টটো কাটি পেলাব হৈ গ'ল তাৰমানে ইয়াত কোনো চাৰ্জ নাই ইয়াৰ এইখিনি গ'ল এইখিনি চাৰ্জ থাকি গ'ল minus q by 2 এতিয়া এই minus q by 2 টো আকৌ যিহেতু এইটো টাচেই হৈ আছে আকৌ ইকুৱেলি দুটা ভাগ হ'ব এটাত আহি যাব minus q by 4 ইয়াতো আহি যাব minus q by 4 কাৰণ যিখিনি ৰিমেইনিং চাৰ্জ থাকি গ'ল এইখিনি ইকুৱেলি দুটা ভাগ হ'ব ইয়াত যাব minus q by 4 ইয়াত যাব minus q by 4 এতিয়া তই ফাইনালি স্ফিয়াৰটো ইয়াত আঁতৰাই ইয়াত থাকি গ'ল এইখিনি পজিটিভ ইয়াত থাকি গ'ল নিগেটিভ এতিয়া ইটোৱে সিটোক এট্ৰেক্টই কৰিব what will be the new force between the two spheres এতিয়া নতুন স্ফিয়াৰ দুটাৰ মাজত নতুন ফ'ৰ্চ কিমান হ'ব নিজে কৰিবি এইটো উলিয়াব পাৰিব লাগিব হ'ব এইটো নিজে কৰিবি ওকে এতিয়া আমি নিউমেৰিকেলৰ আইডিয়া অলপমান হৈ গ'ল ফ'ৰ্চৰ লগত ৰিলেটেড এতিয়া আমি অকণমান থিয়ৰি ডিছকাছ কৰিম হ'ল এতিয়ালৈকে আমি যিটো বস্তু ডিছকাছ কৰিলোঁ চাৰ্জ ৰিলেটেড চাৰ্জবিলাক জেনেৰেলি আমি এয়াৰত প্লেচ কৰোঁ ধৰি লওঁ ইয়াত চাৰ্জ এটা আছে this1 কিউ ইয়াত এটা চাৰ্জ আছে জানিবা this1 দুইটাৰ মাজৰ ডিষ্টেঞ্চ r মনত ৰাখিবি এইটো পইণ্ট চাৰ্জ বুলিহে ধৰা গৈছে পইণ্ট চাৰ্জ আৰু পইণ্ট চাৰ্জ হ'লেহে সদায় কুলাম্বছ ল এপ্লাই হয় কুলাম্বছ ল এপ্লাই কৰিলে আমি দুইটাৰ মাজত ফ'ৰ্চটো পাম এইটো f is equal to 1/4 pi epsilon naught q divided by r square হৈ গ'ল কিন্তু আমি ক'ত চাৰ্জ কিটা প্লেচ কৰিছোঁ চাৰ্জ কিটা এয়াৰত প্লেচ কৰা আছে বা ভেকুৱামত প্লেচ কৰা আছে ইয়াৰ বা ভেকুৱামৰ কাৰণে আমাৰ এই বস্তুটো এইটো পতা যায়
ইয়াৰ ভেলুটো অলৰেডি কোৱা আছিল 8.85 ইনটু 10 টু দি পাৱাৰ -12 কৈ দিয়া আছিল। এই গোটেইখিনি আমি এনেকৈ প্লেচ কৰোঁ। এয়াৰত থাকিলেহে তহঁতে এইটো ফৰ্মুলা পাতিবি আৰু এয়াৰ বা ভেকুৱামত সদায় এইটো প্লেচ কৰিবি, এই কনষ্টেণ্ট। কিন্তু ধৰি লওক বোলে নহয় এই চাৰ দুটা প্ৰথমতে এয়াৰত আছিল, দুইটাকে দাঙি নি আমি পানীত প্লেচ কৰি দিওঁ। ৱাটাৰ চেম চাৰ্জ, চেম ডিষ্টেঞ্চ, কিন্তু এতিয়া আগতে এয়াৰত আছিল বা ভেকুৱামত আছিল অৰ এয়াৰ, কিন্তু এইবাৰ আমি কোনোবা এটা মিডিয়াম মানে ধৰি লৈছে ৱাটাৰ প্লেচ কৰি দিলোঁ। আগতে ভেকুৱামৰ এয়াৰত আছিল, এতিয়া কোনোবা এটা মিডিয়ামত প্লেচ কৰিছোঁ, ৱাটাৰ বুলি ক'লোঁ। ৱাটাৰত চেম দুইটা চাৰ্জ প্লেচ কৰিলোঁ, চেম ডিষ্টেঞ্চ। এতিয়া দুইটাৰে মাজত ফ'ৰ্চ এয়াৰৰ সমান হ'ব নোৱাৰে, বেলেগ হৈ যাব এতিয়া ফ'ৰ্চ। এই নতুন ফ'ৰ্চটোক মই নাম দিলোঁ, এইটো জেনেৰেলি 1 নট বুলি কওঁ, 1 নট হ'ব। এতিয়া এইটো নতুন ফ'ৰ্চ যিটো হ'ব, এইটো এটা নতুন মিডিয়াম। এই মিডিয়ামটো ৱাটাৰো হ'ব পাৰে, বেলেগো হ'ব পাৰে। ইয়াত এইবিলাক একে থাকিব, 1/4 পাই এপচাইলন, এইটো পিছত এনেকৈ থৈ দিছোঁ বাৰু। এতিয়া এনেকৈ পাতিলোঁ, চেম চাৰ্জ ডিভাইডেড বাই চেম ডিষ্টেঞ্চ। এইখিনি চেম, এইটো চেম, কিন্তু এইটো ফ'ৰ্চ কেতিয়াও চেম নহয়। তেতিয়াহ'লে ইয়াত কোনোবা এটা চেঞ্জ হৈ গ'ল। কোনটো চেঞ্জ হ'ল? এই কনষ্টেণ্টটো চেঞ্জ হৈ যাব। এইটো আমি এতিয়া এনেকৈ লিখিম, কোনোবা এটা মিডিয়ামৰ কাৰণে এনেকৈ লিখিম। সেই ৱাটাৰ প্লেচ কৰিছোঁ। ৱাটাৰ এয়াৰৰ কাৰণে ইয়াৰ ভেলু 8.85, ৱাটাৰৰ কাৰণে ইয়াৰ ভেলু বেলেগ। আৰু এইটোক ক'ব পাৰ্মিটিভিটি অফ ৱাটাৰ। কিছুমানে কয় এবছলিউট পাৰ্মিটিভিটি অফ দ্য মিডিয়াম, যিটো মিডিয়ামত কৈছোঁ। এই ভেলুটো চেঞ্জ হৈ যাব, এইটো এটা কনষ্টেণ্ট, ইয়াৰ ভেলু চেঞ্জ হৈ যাব। ইয়াত আমি এটা কাম কৰোঁ এতিয়া, এই ফ'ৰ্চটোক এইটো ফ'ৰ্চৰে আমি ডিভাইড কৰি দিওঁ। ডিভাইড যদি কৰি দিওঁ তেতিয়াহ'লে we will get this one, F naught divided by Fm। এইটো কেঞ্চেল যাব, এইটো ওপৰলৈ যাব, এইটো তললৈ আহিব, তলত আছে, এইটো ওপৰত গুচি যাব, এইটো তলত আহিব, বাকীবিলাকটো চব কেঞ্চেল যাব। এই ৰেচিঅ'টোক জেনেৰেলি এপচাইলন আৰ বুলি কয়, ৰিলেটিভ পাৰ্মিটিভিটি অফ দ্য মিডিয়াম বুলি কয়। এপচাইলন আৰ মিনছ ৰিলেটিভ। এই দুইটাৰে ৰেচিঅ'টোক কয় ৰিলেটিভ পাৰ্মিটিভিটি অফ দ্য মিডিয়াম, অৰ ইয়াত বৰ ইম্পৰ্টেণ্ট ৱৰ্ড এটা আছে, টাৰ্ম এটা আছে, কে বুলি কয়, আৰু কেটোক কয় ডাই ইলেক্ট্ৰিক কনষ্টেণ্ট অফ দ্য মিডিয়াম বুলি কয়। এইটো লিখি লওঁ তহঁতে দৰকাৰ। কেটোক কয় ডাই ইলেক্ট্ৰিক কনষ্টেণ্ট of the medium, আৰু এইটোক কয় ৰিলেটিভ পাৰ্মিটিভিটি। ৰিলেটিভ পাৰ্মিটিভিটি of the medium, মিডিয়াম মানে ৱাটাৰ যদি লৈছ, ৰিলেটিভ পাৰ্মিটিভিটি অফ ৱাটাৰ ক'ব, কেটোক ক'ব ডাইইলেক্ট্ৰিক কনষ্টেণ্ট অফ ৱাটাৰ, এই বুলি ক'ব। হ'ল, এইটো কনচেপ্ট তহঁতৰ কাৰণে খুব দৰকাৰ। গোটেইখিনি লিখি ল'বি, এইটো খুব দৰকাৰী বস্তু। এতিয়া এইটোৰ কামত কি আহে, ইয়াৰ লগত ৰিলেটেড মই এটা সৰু নিউমাৰিকেল দিওঁ যাতে কনচেপ্টটো ক্লিয়াৰ হৈ যায়। তহঁতে ভাবিবি যে নিউমাৰিকেলৰ লগে লগে ষ্টাৰ্ট কৰোঁ কিয়? কাৰণ থিয়ৰী চবেই পাৰে, থিয়ৰী দি একচুৱেল নলেজ নুবুজায়। যেতিয়া ইয়াক প্ৰেক্টিকেলি এপ্লাই কৰি নিউমাৰিকেল পাৰিবি, তেতিয়া তহঁতে গম পাবি যে তাৰমানে তহঁতে থিয়ৰীটো ক্লিয়াৰ কাট জান, যাৰ কাৰণে নিউমাৰিকেল পাৰিবি। আজিৰ যুগত সেইটোহে চেক কৰি চাই, কাৰণ নিউমাৰিকেল বেছিকৈ দিয়ে। এতিয়া এটা কাম কৰি ইয়াৰ লগত ৰিলেটেড মই তেনেই কনচেপ্টটো বুজিবলৈ সৰু নিউমাৰিকেল এটা দি দিওঁ, কৰি পেলাই এনেকুৱা লিখ
two identical charges are separated by a certain distance in air. As a result, they repel each other by a force of 4 Newton. 4 Newton. 4 Newton. Now, the system is immersed in water. Keeping the distance same. What will be the new force between the two charges inside water? Given dielectric constant of water is K equal to 80. Hold. ইয়াৰ ইউনিট কি হ'ব মনত ৰাখ কি মানে এইটো ফোর্স এইটো যে রেশিও ইউনিট দুইটাৰে কেনসেল যাব এইটো যে নাম্বাৰ গতিকে কেৰ কোনো ইউনিট নাই ডাইলেক্ট্ৰিক কনষ্টেণ্টৰ কোনো ইউনিট নাই ইয়াত হল এতিয়া নিউমাৰিকেলটো কেনেকৈ কৰা যায় সিম্পল বস্তু যেতিয়া তই এয়াৰত থৈছ তেতিয়া ফোর্স বিটুইন দ্য টু চার্জ হৈ গল 4 নিউটন ফোর্স ইন এয়ার অর ভ্যাকুয়াম এতিয়া তই পানী ডুবাই দিলি ওয়াটার মিডিয়াম বুলি কল বা ডব্লিউ কব পাৰ এতিয়া এইটো কিমান হ'ব তোক লাগে সিম্পল বস্তু বাকি বিলাকটো একেই আছে আমি অলপ আগতে পাইছিলো F0 by Fm is equal to K. Force in the medium lage. Gotike Fm is equal to hobo F0 by K. F0 or value hoy gol 4. K value hoy gol 80. Gotike yar pra tohote pabi 1 by 20. Whole এটো কিমান হ'ব হাফ হলে মানে এটো 0.05 নিউটন হাফ হলে 0.5 এটো তাৰ মানে ইয়াৰ অৰ্থ তহতে ক বিগিনিংতে আছিল ফোর্স কিন্তু 4 নিউটন ইয়াৰ পানী দি দিয়া লগে ফোর্সটো কিন্তু বহুত কমি গল এই কনসেপ্টটো তহতে বুজিব লাগিব গতিকে তহতে মনত ৰাখ এয়াৰ বা ভেকুয়ামত দুটা চাৰ্জ দিলে তাহাঁতৰ মাজত ফোর্সটো এটাতকৈ বেছি কিন্তু যেতিয়া তই বেলেগ মিডিয়ামত দি দিবি তেতিয়া ফোর্সটো কমি গৈ থাকে বহুত কমে এটো মনত ৰাখিবি আজি মই তহঁতক এইখিনি লৈকে ডিসকাস কৰিলো অহা ক্লাছত আমি ইয়াৰ পিছত ইলেক্ট্ৰিক ফিল্ড থিওৰি ক্লাস স্টার্ট হ'ব বিৰাট ইম্পৰ্টেন্ট থিওৰিটিক্যাল ক্লাস এটা আছে আমি অহা ক্লাছত সেইটো ডিসকাস কৰিম হ'ব আৰু তহঁতক ব্ৰেক কৰাৰ আগতে ক্লাস শেষ কৰাৰ আগতে এটা কথা কওঁ এনেকুৱা টাইপৰ যিবিলাক নিউমাৰিকেল মই কৰিলো তাৰ লগত ৰিলেটেড নিউমাৰিকেল এইকে দিনত তহঁতে ঘৰত আৰু বহুত কৰ নিজে কৰিবলৈ ট্ৰাই কৰ হ'ব ওকে